মহন্ত ছাৰ ঠিক আছে মই ক'ত জব কৰোঁ মই ফিজিক্স ৱালাত চাকৰি কৰোঁ আৰু লগতে মই বিদ্যা কোচিং কিতাপৰ অনাৰ ফেকাল্টি হয় 5ৰ পৰা 6লৈ খুব বেছি আপোনাৰ 550 টকা আপোনাৰ কি থাকিব ফিজ থাকিব আৰু 8ৰ পৰা 10লৈকে খুব বেছি আপোনাৰ 700 টকা আপোনাৰ কি হ'ব 700ৰ পৰা 750 বিদ্যা কোচিং কিতাপৰ নামটো শুনিছে নিশ্চয় ইউটিউবত এপত ৰিলত ভাইৰেল ভিডিঅ'ত আপুনি এনেকৈ নামটো শুনিছে যে বিদ্যা কোচিং কিতাপৰ তো সকলোৱে গম পায় যে চিটেট আছাম টেট এডিআৰই এপিএছচি কাৰণে আমাৰ কোচিঙৰ এটা নাম আছে আৰু সেই নামটো আমি আগত লৈ পেলাই যাতে সদায় বেটাৰতকৈ বেটাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ তো বহুতখিনি মোৰ ওচৰত এনেকুৱা ছাৰ বাইদেৱে ক্লাছ কৰি আছে তো তেওঁলোকে মোক কয় যে ছাৰ আপুনি যদি 8 9 10 11 12লৈকে অফলাইন ক্লাছেছ আৰম্ভ কৰে আমাৰ কাৰণে বহুত সুবিধা হ'ব যোৰহাটবাসী ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব তো তেওঁলোকৰ কাৰণে মই এটা কথা ক'ব খোজো আমাৰ অফলাইন ক্লাছেছ আজিৰ পৰা 4 বছৰ আগৰ পৰাই আছে কিন্তু আমি এডভাৰটাইজমেণ্ট নকৰোঁ তাৰ কাৰণে হ'ল আমি বহুতখিনি ষ্টুডেণ্টৰ আমি মানে প্ৰেছাৰ ল'ব নোৱাৰিম কাৰণ আমাৰ অনলাইনত অলৰেডি বহুতখিনি ষ্টুডেণ্ট এনৰোল থাকে আৰু সেইকাৰণে অফলাইনত বেছিকৈ টাইম দিবলৈ মোৰ অকলে দিগদাৰ হয় তো সেইকাৰণে এইবাৰ ভাবিছোঁ অলপ বাহিৰৰ ফেকাল্টি আহিব আমাৰ ইয়াত ঠিক আছে তো ফিজিক্স কেমেষ্ট্ৰি মেথছ এইখিনি ছাবজেক্টৰ কাৰণে বাহিৰৰ ফেকাল্টি আহিব আপোনালোকে এটা ভাল অপৰচুনিটি পাব যে তিতাবৰতে থাকি পেলাই অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে আমি কোচিং অকণমান ডাঙৰ কৰিব বিচাৰিছোঁ তিতাবৰ চাৰিআলিতে অৱস্থিত কি আছে কি নাই ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা মই গোটেইখিনি কৈছোঁ এবাৰ জাষ্ট আপুনি চাই থাকক ঠিক আছে তো এতিয়া বহুত পেৰেণ্টছৰ প্ৰব্লেমটো হ'ল যে ছাৰ টিউশ্যন চেণ্টাৰ বুলি ক'লে বহুত আছে কাঠফুলাৰ দৰে টিউশ্যন চেণ্টাৰবিলাক গঢ়লৈ উঠিছে ঠিক আছে তো তিতাবৰতে কেইবাটাও আছে যোৰহাটতো বহুত আছে তো সব জেগাতে আছে তো এতিয়া কথা হ'ল তেওঁলোক বিমূৰত পৰে যে আমি আমাৰ সন্তান ক'ত দিম ক'ত দিলে তেওঁ এটা মানে অকল শিক্ষাগত যিখিনি জ্ঞান সেইখিনি বাহিৰেও যিখিনি আমাৰ ছ'চাইটিত দৰকাৰী যিখিনি জ্ঞান শিশু এটাক মানুহ কৰিবৰ কাৰণে যিখিনি জ্ঞান সেইখিনি জ্ঞানৰ লগতেহে আপোনাৰ শিক্ষা সম্পূৰ্ণ হয় তো শিক্ষাকৰ নম্বৰটো দিবলৈ অকল মানে মুখস্থ বিদ্যা কৰিওতো আপুনি বহুত নম্বৰ আনিব পাৰে তো বহুতখিনি দিশ চালি জাৰি চাই আপুনি কোচিং এটাত এনৰোল কৰাব লাগে মই নকওঁ যে আপুনি বিদ্যা কোচিং কিতাপলৈকে আহক মই মাত্ৰ ক'ব খুজিছোঁ কি পাব আপোনাৰ ষ্টুডেণ্ট যদি আহে আমি কোনো বেনাৰ নকৰোঁ কোনো পোষ্টাৰ নকৰোঁ এটা ভিডিঅ'ৰ পৰাই আপোনালোকে যি আহে খুব কম সময়ৰ ভিতৰত কিন্তু আহিব লাগিব কাৰণ আমাৰ একদম লিমিটেড চিটে আমি ৰাখিম কাৰণ ৰিজাল্টত আমি গুৰুত্ব দিওঁ ঠিক আছে আৰু আমাৰ ফিজবিলাকো আপুনি গম পাব আৰু অলপ পাছতে এতিয়া কথা হ'ল তিতাবৰতে যদি আমি JEE বা JEE নিটৰ কাৰণে যদি আমি আগত লক্ষ্য ৰাখি পেলাই যদি পঢ়ুৱাব পৰা এটা সুবিধা পাওঁ তাতকৈ আৰু ভাল কথা কি আছে তো JEE নিট এটা সাধাৰণ এক্সাম নহয় বহুত টাফ এক্সাম বহুত টান এক্সাম ইয়াৰ পৰা ইঞ্জিনিয়াৰ ডক্টৰ হৈ পেলাই ওলাই যায় বহুত ল'ৰা ছোৱালী ছাৰ কি আপোনাৰ কোচিং হোৱাৰ আগত JEE নিট কৰা নাছিল নেকি আছিলে মই সেইটো ক'ব যোৱা নাই মই কৈছোঁ যে তিতাবৰতে থাকি অসমীয়া আৰু ইংৰাজীত তুমি বুজি নোপোৱা কনচেপ্টখিনি বুজি পেলাই এক্সপেৰিয়েঞ্চতকৈও এক্সপেৰিয়েঞ্চ ফেকাল্টি দ্বাৰা অতি কম ফিজত যদি তুমি এইখিনি বস্তু বুজিব পাৰা 10ৰ পৰা যদি তুমি জাৰ্নি আৰম্ভ কৰিব খোজা তো এইটো তোমাৰ কাৰণে এটা বেষ্ট প্লেটফৰ্ম হ'ব তাৰ কাৰণে তুমি 2-3 দিন ডেমো ক্লাছ কৰি চাবলৈও আহিব পাৰা দেন মই অলপ তোমাক এক্সপ্লেইন কৰি দিওঁ যে মই কোন হয় ঠিক আছে তো মই কোন হয় মই ক'লোৱে মোক প্ৰায় চিনি পায় আপোনালোকে যে নাম মহন্ত ছাৰ ঠিক আছে মই ক'ত জব কৰোঁ মই ফিজিক্স ৱালাত চাকৰি কৰোঁ আৰু লগতে মই বিদ্যা কোচিং কিতাপৰ অনাৰ এণ্ড ফেকাল্টি হয় য'ত মই যিখিনি মোৰ কাম এচিভমেণ্ট আছে মই ইয়াতে দিছোঁ ঠিক আছে তো আমাৰ ষ্টুডেণ্ট কিমান আছে এতিয়া পেইড ষ্টুডেণ্ট আমাৰ 9000 আমাৰ পেইড ষ্টুডেণ্ট আছে তো ইয়াৰ ভিতৰতে আপোনাৰ ক্লাছ 8ৰ পৰা একেবাৰে আপোনাৰ APSC এক্সামলৈকে থকা মই গোটেই ষ্টুডেণ্টৰ লিষ্ট দিছোঁ আপুনি ভয় খাব নালাগে এই অফলাইন নহয় অনলাইনৰ আমাৰ হিচাপ তো ইয়াৰ ভিতৰতে আমাৰ অফলাইনো সোমাই আছে কাৰণ আমাৰ এইবাৰ আমাৰ চেণ্টাৰৰ পৰা কমেও 100জনে আমাৰ এইবাৰ এক্সামত এপিয়াৰ হৈছে SSLC HS এক্সামত তো তেওঁলোকৰ ৰিজাল্ট প্ৰতিবাৰে ভালেই আহে তো এবাৰো ভালেই হ'ব আশা কৰোঁ ঠিক আছে আৰু টোটেল আমাৰ 18000তকৈ বেছি আমাৰ ষ্টুডেণ্ট আছে যি পেইড নহয় বা পেইড আৰু আনপেইড মিলাই 18000 মান আমাৰ ল'ৰা ছোৱালী আছে দেন তো এতিয়া কথা হ'ল যে আমি কেনেকৈ কি কৰিব খুজিছোঁ এটা ছেকেণ্ড অফলাইন চেণ্টাৰ আমাৰতো ফাৰ্ষ্ট অফলাইন চেণ্টাৰটো আছে আপোনালোকে গম পায় সৰু হয় সেইটো চেণ্টাৰ বেছি তাত কাম কৰিব দিগদাৰ হ'ব তো তাত আমি জব অৰিয়েণ্টেড যিখিনি পৰীক্ষা হ'ব ADRE APSC আৰু আপোনাৰ আছাম পুলিচ ASI ফৰেষ্ট তো সেইখিনি আমি তাত ৰাখিম বাকী এতিয়া আমাৰ কথা হ'ল যে 5 to 12 তো যিখিনি আমাৰ ল'ৰা ছোৱালী মানে যিটো আমাৰ স্কুল ভাৰ্টিকেল আৰু হাই ছেকেণ্ডেৰী ভাৰ্টিকেল এই দুটা আমি নতুন চেণ্টাৰ যিটো আমাৰ তিতাবৰ চাৰিআলিত অৱস্থিত তিতাবৰ চাৰিআলিলৈ আহিলে আপুনি দেখি পাব ডাঙৰকৈ বেনাৰ এখন লাগি থাকিব কিন্তু এতিয়ালৈকে বেনাৰো লগোৱা হোৱা নাই বেনাৰ অৰ্ডাৰ দিয়া হোৱা নাই অৰ্ডাৰ দিবহে দিয়া যাবহে অৰ্ডাৰ ঠিক আছে তো আপোনাৰ একদম তিতাবৰ চাৰিআলিতে আপুনি বাওঁফালে দেখিব ওপৰতে আছে এখন তলত এখন মানে আপোনাৰ বুক ষ্টল আছে তাৰ ওপৰতে আমাৰ চেণ্টাৰ আছে তো তাতে আমাৰ ক্লাছেছবিলাক হ'ব ক্লাছেছবিলাক আমাৰ 5ৰ পৰা 7লৈকে এটা ভাগ কৰি দিয়া হৈছে 8ৰ পৰা 10লৈকে এটা ভাগ কৰা হৈছে আৰু আপোনাৰ 11 and 12ৰ কাৰণে এটা ভাগ কৰা হৈছে এই 11 and 12 আপোনাৰ কি হ'ব ছায়েন্স আৰু আৰ্টছ থাকিব ইয়াত আপোনাৰ কি থাকিব ইয়াত আপোনাৰ ছায়েন্স প্লাছ আৰ্টছ ইয়াত থাকিব কমাৰ্চ আমাৰ এতিয়ালৈকে ইনক্লুডেড হোৱা নাই ইয়াত আমাৰ কি থাকিব ছায়েন্স প্লাছ আৰ্টছ আমি ল'ম আৰু ফিজবিলাক আপোনাৰ খুব বেছি 1000 টকা ইয়াত ফিজ থাকিব মাত্ৰ এটা ছাবজেক্টত আপোনাৰ 1000 টকা ফিজ থাকিব 5ৰ পৰা 6লৈ খুব বেছি আপোনাৰ 550 টকা আপোনাৰ কি থাকিব ফিজ থাকিব আৰু 8ৰ পৰা 10লৈকে খুব বেছি আপোনাৰ 700 টকা আপোনাৰ কি হ'ব 700ৰ পৰা 750 টকা আপোনাৰ ফিজ থাকিব তো এটা নমিনেল ফি বুলি মই ক'বলৈ যাম কাৰণ বহুতো কোচিঙত 10 12টা 15টাকে এটা গ্ৰুপত লৈ 1000কে ফিজ লয় আমাৰ এটা গ্ৰুপত 7টা থাকিব ফিজ ইমানে আমি ল'ব খুজিছোঁ ঠিক আছে তো ফিজ একেবাৰে কম ৰাখিব খুজিছোঁ কাৰণ মোৰ এটা কোৰ্ছতো মোৰ অনলাইন APSC কোৰ্ছটো ফিজৰ দাম মাত্ৰ 11,000 হে আৰু বাকীবিলাক কোচিঙত এই কোৰ্ছটোৰ দাম প্ৰায় 40,000ৰ ওপৰত পৰে ঠিক আছে তো সেইকাৰণে মই আপোনাক অলপ ইয়াৰ কি দিলোঁ হিণ্টটো দিলোঁ এতিয়া কথা হ'ল মই কোন আপোনাক ক'লোৱে দেন আমি তাক কেনেকৈ পঢ়ুৱাম বা কি চিষ্টেম এবাৰ আমি এপ্লাই কৰিম বুলি ভাবিছোঁ ফাৰ্ষ্ট কথা আমি টিচাৰ আমি একদম মানে অলপ চিলেক্টেড এক্সপ্ৰেছ বাহিৰৰ টিচাৰ অনাৰ ব্যৱস্থা কৰিছোঁ সপ্তাহত 2 দিনকৈ আমি NIT IIT টিচাৰ অনাৰ ব্যৱস্থা কৰিছোঁ ঠিক আছে তেওঁলোক সম্পূৰ্ণ বাহিৰৰ হ'ব আৰু আমি অসমৰে আৰু কিছুমান এক্সপেৰিয়েঞ্চ টিচাৰ বাছি আমি আপোনালোকৰ সন্তানক পঢ়ুৱাবলৈ দিম আপোনালোকে এমাহ আমাৰ
তাত চেণ্টাৰত আপোনাৰ শিশুক দি চাওক, যদি ৰিজাল্ট বেয়া পায় আপুনি তেওঁক লৈ যাওক। এইটো কি হ'ব, আমাৰ সম্পূৰ্ণ গেৰাণ্টি থাকিব। ষ্টাডি মেটেৰিয়েল আমাৰ ফালৰ পৰা দিয়া যাব, একদম A ক্লাছ ষ্টাডি মেটেৰিয়েলছ দিয়া যাব, যাতে সেই শিশুজনে ক্লাছ 10ৰ লগতে যিখিনি তেওঁ JEE বা NEET অৰিয়েণ্টেড প্ৰিপেৰেশ্যন হ'ব, তো সেই কাৰণে তেওঁলোকৰ এক্সট্ৰা বহি যাব, ঠিক আছে। তেওঁলোকৰ কি হ'ব, এক্সট্ৰা বহি বনোৱা যাব 10ৰ কাৰণে, 10ৰ যিখিনি ষ্টাডি মেটেৰিয়েল হ'ব আৰু এডভান্স লেভেলৰ ষ্টাডি মেটেৰিয়েল তেওঁলোকক দিয়া যাব। তাৰমানে কপি কেনেকৈ তেওঁলোকে মেইনটেইন কৰিব লাগিব, বহি তেওঁলোকে 2-3খন বহি বনাই কোনখন বহিত কি লিখিব লাগিব, কিমানখিনি লেভেললৈকে এখন বহি লিখিব লাগিব, তো সেইবিলাক প্ৰপাৰ গাইডেন্স তেওঁলোকক দিয়া যাব। তো ষ্টাডি মেটেৰিয়েল আমাৰ ফালৰ পৰা দিয়া যাব, বহুত উন্নত ধৰণৰ ষ্টাডি মেটেৰিয়েল দিয়া যাব। টিচিং পলিচি আমি ভাবিছোঁ, আমি ফাৰ্ষ্টতে এজনে টিচাৰ পঢ়াব, ছেকেণ্ডজনে আপোনাৰ ৰিভাইজ কৰিব, থাৰ্ডজনে আপোনাৰ এক্সাম পাতিব, ঠিক আছে। আৰু এক্সাম আমাৰ হৈ থাকিব, সপ্তাহত এক্সাম থাকিব, আৰু আপোনাক তাৰ পুৰা প্ৰপাৰ ডকুমেণ্টেশ্যন দিয়া যাব। আৰু আহিলে ৰেকৰ্ড। এতিয়া কথা হ'ল যে এই ক্লাছেছবিলাক যদি আপোনাৰ সন্তানে কোনোবা এদিন ক্লাছ মিছ কৰিলে, ঠিক আছে, যদি আপোনাৰ সন্তানে ক্লাছ মিছ কৰিলে, সেই মিছ কৰা ক্লাছটো আপোনাৰ কি হ'ব, সেই ৰেকৰ্ডেড ছেকশ্যনত সোমাই থাকিব। তাৰমানে আপুনি এপতো যদি ঘৰত গৈ চাব বিচাৰে যে আজি কি পঢ়ালে, তো এপত আপোনালোকৰ কি হ'ব, সেই গোটেইখিনি ক্লাছ ফ্ৰী অফ কষ্টত এপত আপুনি চাবলৈ পাব। আপোনাৰ সন্তানে এইখিনি চাবলৈ পাব, কি হোমৱৰ্ক কৰালে তাতে পুৰা জমা হৈ যাব। আৰু আপোনাৰ JEE NEET অৰিয়েণ্টেড যিখিনি ষ্টাডি মেটেৰিয়েল হ'ব, গাইডেন্স হ'ব, সেইখিনি আমাৰ ফালৰ পৰা দিয়া যাব। ক্লাছ 10ৰ পৰা ইয়াক আমি কৰিবলৈ লৈছোঁ, আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰটো থাকিবই, ঠিক আছে। তো এইখিনি আছিলে আজি আমাৰ কথা। তো ফিজ আপোনাক ক'লো মই, একদম মিনিমাম এটা ন্যূনতম ফিজ আমাৰ থাকিব। মিডিয়াম অসমীয়া আৰু ইংৰাজী দুয়োটা মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে আমি টিচাৰ চিলেক্ট কৰিম। তো যিসকলে অসমীয়া মিডিয়াম পঢ়াব তেওঁলোকে ইংলিছত নপঢ়ায়, আৰু যিসকলে ইংলিছত পঢ়াব তেওঁলোকে আছামিজত নপঢ়ায়, ঠিক আছে। অ'কে। আৰু সকলো ছাবজেক্ট আমাৰ ইয়াত আছে, অসমীয়াৰ পৰা আৰম্ভ কৰি আছামিজৰ একদম আমাৰ এক্সপিৰিয়েঞ্চ আমাৰ মেম আছে, ঠিক আছে। তো আছামিজৰ পৰা আৰম্ভ কৰি আপোনাৰ একদম এডভান্স মেথছলৈকে, আপোনাৰ কি হ'ব, এডভান্স মেথছলৈকে ভাল ফেকাল্টিয়ে আপোনালোকৰ শিশুক চাব। এতিয়া আহিলে বৰ্ডৰ কথা। বৰ্ডত আমাৰ তিতাবৰত বেছিকেলি সেৱা বৰ্ড আছে। তো সেৱা বৰ্ডৰ কাৰণেতো আমাৰ আছে লগতে CBSE, ঠিক আছে, CBSE আৰু ICSE টো বহুত কম আছে, যদিও আছে, মানে যিকেইজন আছে তেওঁলোকো আহিব পাৰিব আমাৰ ইয়াত পঢ়িবৰ কাৰণে। দেন তো গোটেই কথাখিনি এইখিনি একদম মই আপোনালোকক এটাই কথা কওঁ যে আপুনি এবাৰ আপোনাৰ সন্তানক আনি পেলাই এবাৰ ভিজিট কৰাওক, এবাৰ কথা পাতক আমাৰ লগত যে কেনেকৈ পঢ়িব বিচাৰে। তো ট্ৰাষ্ট মি, আপোনাৰ সন্তানে আমাৰ ক্লাছ কৰি ভাল পাব। আৰু যদি আপুনি ডেমো ক্লাছ চাব খোজে, ইউটিউবত চাব আপুনি বিদ্যা কোচিং কিতাপৰ, নহ'লে বিদ্যা কোচিং ক্লাছ 9 and 10 বা মহন্ত ছাৰ ফিজিক্সৱালা, যেনেকৈ আপুনি মাৰে তাত আপুনি ভিডিঅ' চাবলৈ পাব। তাত ডেমো ক্লাছ চাই আপুনি আপোনাৰ সিদ্ধান্তটো সময় থাকোঁতে ল'ব। কাৰণ মই এইটো কোৱা নাই যে বিদ্যা কোচিং কিতাপলৈ আহক, আপুনি বেলেগত দিয়াৰ আগত আমাৰ তাত দুদিনৰ কাৰণে আপোনাৰ সন্তানক পঠাওক, কথা সিমানেই, ঠিক আছে। থেংক ইউ ভেৰি মাছ। সকলোকে ক্লাছত লগ পাম বুলি আশা ৰাখিলোঁ।